আমি খেলি আছোঁ, কিন্তু যিখিনি আমি পাব লাগে গভৰ্ণমেণ্টৰ পৰাতো একো নাপাওঁ। নিজৰ পকেটৰ পইচা খৰচ কৰি আমি খেলোঁ। যিখিনি ৰেচপেক্ট পাব লাগে মেইন ৰেচপেক্টটোও নাপাওঁ। সেইটো মানে আটাইতকৈ টাচিং পইণ্ট যে ৰেচপেক্টেই আমি নাপাওঁ। প্ৰথম মাষ্টাৰ্ছ যোনে খেলিলে অসমৰ পৰা আমিয়ে ফাৰ্ষ্ট মাষ্টাৰ্ছ খেলিছোঁ। সুমিত্ৰা পূজাৰী বুলি তেওঁ 35+ আমি খেলিছোঁ পলেণ্ডত, আৰু মই। অথচ কিমান ভাল ভাল প্লেয়াৰ আছে, কোনে কাৰ নাম জানে, কোনো কাকো এটা ফাইনেন্সিয়েল এড নিদিয়ে। যেতিয়া সি ষ্ট্ৰাইক কৰি দিয়ে তেতিয়াতো মানুহ লাইন লাগি যায় ন। পলিটিক্সটো অলপ গুচাই দিব লাগে, খেলাটো খেলাই ৰাখিব লাগে। মোৰ গৌৰৱো নকৰে। এতিয়া মই যদি কওঁ নহয় সঁচা কথা, গৌৰৱো নকৰে। মাষ্টাৰ্ছক লৈ কোনো গৌৰৱ নকৰে। নমস্কাৰ, অলিম্পিয়া স্পৰ্টছৰ প্ৰতিগৰাকী দৰ্শকক স্বাগতম জনাই আৰম্ভ কৰিছোঁ আজিৰ এই বিশেষ সাক্ষাৎকাৰ। আজি মোৰ লগত উপস্থিত আছে অসমৰ এগৰাকী মাষ্টাৰ্ছ বেডমিণ্টন খেলুৱৈ। অসমবাসীৰ বাবে তেখেত এগৰাকী চিনাকি নাম হ'ল তেখেতৰ মধুস্মিতা বৰুৱা। তেখেতে ইতিমধ্যে ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় মাষ্টাৰ্ছত তেখেতে পদক বুটলি পেলাই আমাৰ অসমলৈ সুনাম কঢ়িয়াই আনিছে। প্ৰথমতে মই তেখেতক এই বিশেষ সাক্ষাৎকাৰলৈ স্বাগতম জনাম। নমস্কাৰ। যিহেতু আপুনি এই ক্ষেত্ৰখনৰ লগত বিগত বহুদিন ধৰি জড়িত হৈ আছে, গতিকে মই আপোনাক প্ৰথমতে সুধিব বিচাৰিছোঁ যে এই ক্ষেত্ৰখনৰ লগত, এই বেডমিণ্টন ক্ষেত্ৰখনৰ লগত আপুনি কেতিয়াৰ পৰা জড়িত হ'ল বা কিদৰে জড়িত হ'ল? মই যেতিয়া বহুত সৰু, এৰাউণ্ড 12 years, তেতিয়া এখন বিয়াত গৈছিলোঁ। তেতিয়া ৰূপকমল কাকতি ডাঙৰীয়া, তেখেত আপোনালোকে জানে, তেওঁ কুৱাইট এ ফেমাছ নেম ক্ৰিকেট ৱৰ্ল্ডত। তেওঁ ক'লে তই নেখেল কিয়? মই কৈছোঁ কি খেলিম? তই কালি প'ল' ফিল্ডলৈ আহিবি, তই খেলিবি, বেডমিণ্টন ৰেকেট আছে যদি লৈ আহিবি। তেতিয়া মোৰ সৰু এখন ৰেকেট আছিলে, দুটা চাইজ পাইছিলে, এখন ডাঙৰ এখন সৰু। সেই সৰু ৰেকেটখন লৈ গৈ মই থিয় হৈ আছোঁ। তেওঁ তেতিয়া 3:30 4টামান বাজিছে। চ' তেওঁ ক'লে তই তাৰ ৰেকেটখন মোৰ চাই পেলাই ক'লে তই খেল। তেতিয়া কি খেলিলোঁ কি নেখেলিলোঁ নাজানো। তেতিয়া জাষ্ট ষ্টেডিয়ামটো আৰম্ভ হৈছে আমাৰ, সেইটো 87ৰ কথা। তাৰপিছত আৰু মই ঘৰলৈ গুচি আহিলোঁ। পিছদিনা আকৌ মোক মাতি তেওঁ কি কৰিলে, মোৰ ৰেকেটখন লৈ গৈ গ্ৰিপ এটা লগাই দিলে। সেই গ্ৰিপটো লগাই দিয়াৰ পিছত মোৰ যিটো এটা উৎসাহ পালোঁ যে নাই, মই কিবা এটা খেলিব লাগিব, মই এইটোৱে খেলিম। বেডমিণ্টন কি মই নাজানো, মই স্পৰ্টছৰ বিষয়ে একোৱেই নাজানো, যিহেতু মোৰ স্পৰ্টছ বেকগ্ৰাউণ্ড আছে দেউতাহঁতৰ, কিন্তু তেতিয়ালৈকে হোৱাট ইজ স্পৰ্টছ আই ডিড নট ন'। তাৰপিছত সেনেকৈ 87ত জাষ্ট ষ্টাৰ্ট হৈছে প'ল' ফিল্ডত, তেজপুৰ ইণ্ডোৰ ষ্টেডিয়ামটো। তাৰপিছত অলপমান দিন খেলিলোঁ, আৰু খেলি পেলাই নিজেও ভাল ফিল কৰিলোঁ। চবেই কৈছে নাই তই খেলিব পাৰি, তই খেল। চ' 88ত ফাৰ্ষ্ট উইদাউট এনি কোচিং খেলি প্ৰেক্টিছ কৰি আৰু মোৰ লগৰো বহুত আছিলে, মোতকৈ অলপ ডাঙৰো আছিলে, তাহাঁতি গাইড কৰিছে, কিন্তু টেকনিকেলি নহয়, জাষ্ট এনেই সেনেকৈ আৰু। তাৰপিছত খেলি গৈ তেতিয়া গুৱাহাটীলৈ আহিলোঁ। তেতিয়া ক'লে নিউ দিল্লীত এখন চিলেকশ্যন আছে, অল ইণ্ডিয়া বেচিছ চিলেকশ্যন আছে, মানে স্পৰ্টছ অথৰিটি অফ ইণ্ডিয়াৰ কাৰণে। সেইটো ফাৰ্ষ্ট নাম তেতিয়া মই শুনিছোঁ, স্পৰ্টছ অথৰিটি অফ ইণ্ডিয়া। এইটো ঠিক আছে, খেলিম বাৰু, মোৰ নিজৰ ওপৰত কনফিডেঞ্চ আছে, মই গ'লোঁ। তাৰপিছত অল ইণ্ডিয়া বহুত প্লেয়াৰ্ছ আহিছে, ল'ৰা আহিছে, ছোৱালী আহিছে, চবৰ বেলেগ বেলেগ কেটেগৰী। ইন্দিৰা গান্ধী ইণ্ডোৰ ষ্টেডিয়ামত হৈছিলে চিলেকশ্যনটো। আমি ইয়াৰ পৰা গ'লোঁ, ইয়াত ফিজিকেল টেষ্ট হ'ল, আমাৰ এজ কেটেগৰী টেষ্ট হ'ল। তালৈ গ'লোঁ, খেলিলোঁ। 88ৰ ঘটনা সেইটো তাৰমানে তোমাৰ ছেপ্টেম্বৰ অক্টোবৰৰ কথা হ'ব চাগে। তাৰপিছত মই চেম্পিয়ন হৈ গ'লোঁ, গ'ল্ড মেডেল। তাৰপিছত চাই মোক চিলেক্ট কৰি তেওঁলোকে চাৰ্টিফিকেটখন দিলে, আৰু ইণ্ডিয়াত যিকোনো স্কুল চিলেক্ট কৰিলে য'ত মই পঢ়িব পাৰোঁ, আৰু গোটেই সিহঁতি বেৰ কৰিব, একাডেমীৰ খৰচটো, খেলাৰ খৰচটো, এভৰিথিং উইথ দ্য ষ্টাইপেণ্ড। মানে এইটো 91ৰ ঘটনা? নহয়, সেইটো হৈছে 88ৰ ঘটনা। ফাৰ্ষ্ট মই যেতিয়া ষ্টাৰ্ট কৰিছোঁ, সেইটো ফাৰ্ষ্ট মোৰ ষ্টেপ টুৱাৰ্ডছ বেডমিণ্টন ইন দ্য নেশ্যনেল লেভেল। তেতিয়াও নেশ্যনেলছ কি মই নাজানো, সেইখন খেলিব দিছে, মই গৈ খেলিছোঁ বাছ। প্ৰথমতে আপোনাৰ স্বৰ্ণ লাভ কৰি পেলাই আপুনি সুনাম অৰ্জন কৰিছিলে। তাৰ পাছৰ পৰ্যায়ত আমি যিমানো জানো, গ'ল্ড মেডেল কি মই সেইটো নাজানো, কিন্তু মই জানো মই কিবা এটা জিকিছোঁ। সেইটো কাৰণে মোক গভৰ্ণমেণ্টে চিলেক্ট কৰিছে যে যিকোনো জেগাত মই পঢ়িব পাৰোঁ বা মোৰ কেৰিয়াৰটো পাৰ্চিউ কৰিব পাৰোঁ ইন স্পৰ্টছ। আৰু পৰৱৰ্তী সময়ত আপুনি 91ত আকৌ ব্ৰঞ্জৰ পদক পাইছিলে? ব্ৰঞ্জৰ পদক সেইটো নেশ্যনেল স্কুল গেমছত হিচাৰত হৈছিলে। তেতিয়া আমি পাইছিলোঁ, তাৰমানে চব কেটেগৰী হয় ন, ছিংগলছ হয়, ডাবলছ হয়। আমি ডাবলছ কেটেগৰীটোত আমি মানে গোটেই টিমটো আমি ব্ৰঞ্জ পাইছোঁ, তাৰমানে আমি জিকাৰ কাৰণে। সেইটো এটা ইণ্ডিভিজুৱেল ইভেণ্ট থাকে, আমাৰ কেটেগৰীটোত আমি পালোঁ। সেইটো পিছৰ ফালে। তাৰপিছত 88টো গ'ল তেনেকৈ। তাৰপিছত 89ত অল আছামখন তেজপুৰত হৈছিলে, ৰেংকিং মানে কি, সেইটো মানে আমাৰ ষ্টেটৰ চিলেকশ্যন হয়, তাতে ফাৰ্ষ্ট, ছেকেণ্ড, থাৰ্ড চব দিয়ে। তেতিয়া ছিংগলছ খেলোঁ মই 12 years, অকল 12 years মই তেতিয়া। তাতে মই চেম্পিয়ন হ'লোঁ। সেইটোৰ পৰা নেশ্যনেল টিমটো চিলেক্ট হয় আমাৰ, মানে যোনে ষ্টেট ৰিপ্ৰেজেণ্ট কৰিব। তাতে ফাৰ্ষ্টত মোৰ নাম আছে। তাতে গৈ ফাৰ্ষ্ট টাইম মই নেশ্যনেলছ খেলিব গ'লোঁ বেংগলোৰত, 89ৰ ঘটনা। সেইটো প্ৰকাশ পাডুকন একাডেমীত
তেওঁৰ আণ্ডাৰত হৈছিলে তাৰপিছত গৈ খেলি আছোঁ চব ৰাউণ্ডছ জিকি আছোঁ গৈ ছেমি ফাইনেল পালোঁগৈ ছেমি ফাইনেল পালোঁ ছেমি ফাইনেলতো ভালেই খেলিছোঁ যোন ৰানাৰ আপ হৈছে মই তেওঁৰ লগত হাৰিলোঁ এতিয়াও আমি ফ্ৰেণ্ডছ তেওঁ এতিয়াও ইণ্টাৰনেশ্যনেল লেভেলত খেলে মাজে মাজে তাৰপিছত সেইটোত মই 3rd পজিশ্যন পালোঁ মানে আপুনি আমি যিমানটো জানো আপুনি 98লৈকে খেলিলে তাৰপিছত আকৌ আপুনি 2016ৰ পৰা আকৌ আৰম্ভ 98ৰ পৰা মোৰ একদম পূৰা গেপ হয় মই সেইটোৱে সুধিব বিচাৰিছোঁ যে আপুনি 98লৈকে খেলিলে তাৰপিছত আপুনি আকৌ 2016ত আকৌ মাষ্টাৰ্ছত আৰম্ভ কৰিলে 17ত আৰম্ভ কৰিছে গতিকে সেই যে মাজৰ 20 বছৰ গেপ এটা থাকিলে মানে সেই গেপটো কিহৰ কাৰণে হ'ল প্ৰথম কথাটো মোৰ হাতত মই ইঞ্জৰি হৈছিলে মই স্কুটাৰৰ পৰা পৰিছিলোঁ নেশ্যনেলছ খেলিলোঁ তাৰপিছত সেই ইঞ্জৰিটো হোৱাৰ পিছত তেতিয়াতো মেডিকেলি আমাৰ অসম ইমান চাউণ্ড নাছিলে ফিজিঅ' কি বস্তু আমি এইটো নাজানো খালি হাত বিষাইছে দুখ পাইছোঁ মেডিচিন দিছে তেতিয়াও মই প্ৰেক্টিছ কৰিছোঁ 2000লৈ মই প্ৰেক্টিছ কৰি আছোঁ কিন্তু মই চাৰ্কিটত খেলা নাই কাৰণ মোৰ খেলিলে মোৰ হাত বিষায় অলপ আনইজি ফিল হয় সেইটো বস্তু মানে মই ভাল নাপাওঁ যদি পাৰফৰ্ম কৰিম ভালকৈ পাৰফৰ্ম কৰিম মই এটা প্ৰসংগ উল্লেখ কৰিব বিচাৰিছোঁ যে অসমৰ প্ৰেক্ষাপটত মাষ্টাৰ্ছ বেডমিণ্টন কি পৰ্যায়ত আছে আন্তঃগাঁথনি কেনেকুৱা কি ভাবে আপুনি অসমত বহুত প্লেয়াৰ্ছ আছে এতিয়া যোনে খেলি আছে ভাল কৰি আছে তেখেতসকলে আৰু আগতো আগবাঢ়ি আহিব তাৰমানে কাৰণ আমি এতিয়া ধৰক আমি খেলি আছোঁ কিন্তু যিখিনি আমি পাব লাগে গভৰ্ণমেণ্টৰ পৰাতো একো নাপাওঁ নিজৰ পকেটৰ পইচা খৰচ কৰি আমি খেলোঁ বা যিখিনি ৰেচপেক্ট পাব লাগে মেইন ৰেচপেক্টটোও নাপাওঁ সেইটো মানে আটাইতকৈ টাচিং পইণ্ট যে ৰেচপেক্টেই আমি নাপাওঁ ধৰক এনেকুৱা হৈছে এই তুমি খেলিব গৈছা তুমি ৰামাচোন মই খেলিম এটা ৰিক্ৰিয়েশ্যন প্লেয়াৰ আমাক এনেকৈ কৈ দিয়ে তুমি 2খন গেম খেলিলা তুমি নামি দিয়া আমি খেলিম তেতিয়া আপুনি কি ক'ব আমাৰ ৰেচপেক্টটো ক'ত গ'ল সেইটো এটা মানে বিৰাট এটা পইণ্ট যিটো মানে স্পৰ্টছ বেকগ্ৰাউণ্ডৰ মানুহখিনিক দিব লাগে সাধাৰণতে কাৰণ সেই ডিগনিটিটো সেই ৰেচপেক্টটো খুব কমে মানে এটা স্পৰ্টছমেনক দিব পাৰে এটা নৰ্মেল মানুহে সাধাৰণতে নিদিয়ে বা ৰিক্ৰিয়েশ্যনেল প্লেয়াৰ এটাই প্ৰফেচনেল প্লেয়াৰ এটাক নিদিয়ে কিন্তু অসমত বহুত আগবাঢ়ি আছে এতিয়া বহুতেই খেলিছে মোৰ লগৰো খেলিছে আগতে আমি একেলগে গ'লোঁ এইবাৰো যাব ৱৰ্ল্ড চেম্পিয়নশ্বিপ এইবাৰ আমি 5জন কোৱালিফাই হৈছোঁ মানে ৱৰ্ল্ড চেম্পিয়নশ্বিপ বেলেগ কেটেগৰী তাৰ 3জন যাব 2জন নাযায় মই নাযাওঁ কাৰণ অলপ মানে প্ৰট'কল দিছে খুব ষ্ট্ৰিক্ট প্ৰট'কল দিছে আৰু যিহেতু মোৰ পাৰ্টনাৰ নাযায় চ' মই নাযাওঁ তাৰমানে সেইটো কাৰণে কিন্তু 2019ত যিখন ৱৰ্ল্ড চেম্পিয়নশ্বিপ হৈছিলে প'লেণ্ডত তাতেতো আমি প্ৰি কোৱাৰ্টাৰ্ছ খেলিছোঁ আমি 3খন গেম মানে কৰি আমি জাপানৰ লগত হাৰিছোঁ চ' চাব গ'লে আমাৰ এটা ৰেংক এটা আছে ইণ্টাৰনেশ্যনেল লেভেল আমি পাৰিম যদি আমি গোটেইখিনি পাওঁ এতিয়া ধৰক প্ৰপাৰ কোৰ্টছ নাই টাইম নাই আমাৰ আৰু ফেচিলিটিজ কিন্তু একোৱেই নাই আমি নিজৰ পকেটৰ পইচা খৰচ কৰি খেলোঁ যাওঁ গভৰ্ণমেণ্টৰ ফালৰ পৰা একো নাই এছ'চিয়েশ্যনৰ ফালৰ পৰাও মানে জাষ্ট নমিনেল আৰু সেই তেনেকুৱা বস্তু আপোনাৰ প্ৰশিক্ষণ কোনে প্ৰদান কৰিছিলে বিগত সময়ত চাওক প্ৰথমতেতো আমি নিজে খেলিছোঁ আমাৰ টেকনিকেলি কোনো কোচিং নাছিলে তাৰপিছত তেতিয়া এজনেই কোচ আছিলে অসমত ৰূপ কুমাৰ বুঢ়াগোহাঁই তেখেত এতিয়াও আমাৰ কোচে ছাৰে তেওঁ আহে মানে বছৰত 1 মাহ কেম্প দিয়ে গুচি যায় অলপ এনেকৈ শিকাই তহঁতে এনেকৈ খেলিবি শ্বেড'খিনি এনেকৈ কৰিবি সেইখিনি লৈয়ে আমি মানে তেতিয়াতো ইউটিউব নাছিলে ইণ্টাৰনেট একো নাছিলে সেই ছাৰে যি কয় আমি লিখি থওঁ আমি ডায়েগ্ৰাম বনাই লিখি থওঁ এইটো ছেট এনেকৈ কৰিম শ্বাটলকেইটা বনাই থওঁ কেনেকৈ আমি প্ৰেক্টিছ কৰিম স্প্ৰিণ্ট আমি কিমান মাৰিম কিমান টাইমত মাৰিব লাগে তেতিয়া চব মেনুৱেল সেনেকৈ আমি সেই প্ৰেক্টিছটো আমি নিজে কৰোঁ মই আছোঁ আৰু মোৰ লগত মোৰ তেজপুৰত কোনো ছোৱালী নাছিলে একচুৱেলি মই সদায় ল'ৰাৰ লগতে খেলিলোঁ সৰুৰ পৰা ডাঙৰলৈকে মই ল'ৰাৰ লগতে খেলিলোঁ কাৰণ তেতিয়া ছোৱালী হিচাপে কোনো নাই তেজপুৰত খেলিব চ' সিহঁতি মোৰ ফ্ৰেণ্ড সিহঁতে মোৰ গাৰ্ল ফ্ৰেণ্ড হয় সিহঁতে মোৰ নৰ্মেল ফ্ৰেণ্ডছ হয় চ' তেনেকৈ তাহাঁতেও কোচিং কৰে ট্ৰেইনিং কৰে ময়ো কৰোঁ ৰাতিপুৱা আমি 5টাতে যাওঁ সি মোৰ টাইমিং চাব মই তাৰ টাইমিং চাম তেনেকৈ আমি সেই যিখিনি লেভেললৈকে পাৰোঁ আমি নিজেই মানে সেইখিনি কৰিলোঁ আকৌ তেতিয়া মাজে আহে সুশান্ত বৰা তেখেত ইণ্টাৰনেশ্যনেল প্লেয়াৰ হয় তেওঁ কেম্প লয় মাজে সেই বছৰত ধৰক এটা বছৰত এজনে লয় 15 days বা 1 month এই তেনেকৈ তাৰপিছত যেতিয়া আমি নেশ্যনেলছত খেলি পাৰফৰ্ম কৰিলোঁ নেশ্যনেলছৰ ছেমি ফাইনেলিষ্টৰ পৰা তাহাঁতে নামবোৰ উলিয়াই তাহাঁতে নেশ্যনেল কেম্পত মাতে সেনেকৈ 2-3টা কেম্প এটেণ্ড কৰিলোঁ ফাইনেল পইণ্টছ তেতিয়াতো আৰু এতিয়া যিটো ষ্টেণ্ডাৰ্ডত খেলে বা এতিয়া যিটো টেকনিক চেঞ্জ হৈছে সেইটো তেতিয়া নাছিলে বেছিকবোৰেই আছিলে কিন্তু ভাল কোচ মণিপুৰৰ আছিলে বেংগলৰ আছিলে তেনেকৈ 3-4টা মানে কেম্প কৰিছোঁ ইণ্ডিয়াৰো এটা কেম্প কৰিছোঁ সেই সেনেকৈ বস্তুবোৰ একচুৱেলি ক'ব গ'লেতো ইনবৰ্ণ টেলেণ্ট কাৰণ আমি একো শিকা নাই কাৰোৰ পৰা আমি নিজেই পাইছোঁ আৰু ফাইনেল পইণ্টছত অলপ পলিচ কৰিছে আৰু মই সুধিব বিচাৰিছোঁ যে আপোনাৰ দৃষ্টিত ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত মাষ্টাৰ্ছত যদি নাম উজ্বলাব পাৰে অসমৰ হয় বা ভাৰতৰ হয় আপুনি কাৰ নাম ল'ব আপুনিতো আছেই তাৰ বাহিৰে আৰু কোন আছে কাৰ নাম ল'ব আপুনি চাওক প্ৰথম মাষ্টাৰ্ছ যোনে খেলিলে অসমৰ পৰা আমিয়ে ফাৰ্ষ্ট মাষ্টাৰ্ছ খেলিছোঁ সুমিত্ৰা পূজাৰী বুলি তেওঁ
35+ আমি খেলিছোঁ পলেণ্ডত আৰু মই মই দুটা ইভেণ্ট খেলিলোঁ ডাবলছ খেলিলোঁ আৰু মিক্স ডাবলছ খেলিলোঁ ডাবলছত আমি ফাৰ্ষ্ট ৰাউণ্ডত হাৰিলোঁ ছুইডেনৰ লগত কাৰণ তাহাঁতে মানে বহুত বেছি এডভান্স আমাতকৈ আৰু ছেকেণ্ড কথা এতিয়া যোন যাব এতিয়া বিজয় কুমাৰ বৰ্মন তেখেত আছে তেওঁ মিক্স ডাবলছৰ কাৰণে কোৱালিফাই হৈছে পৰাণ হাজৰিকা আছে তেওঁ শিৱসাগৰৰ এনেই এতিয়া গুৱাহাটীত ছেটেল তেওঁ যাব ছিংগলছ আৰু মেন্স ডাবলছৰ কাৰণে যাব 60+ যাব তেওঁ আৰু এজন ৰাজকুমাৰ বুলি আছে তেওঁ যাব চাগে 45+ নেকি তেওঁ ছিংগলছৰ কাৰণে যাব এতিয়া ইণ্টাৰনেশ্যনেল লেভেলত ইউৰোপিয়ান ষ্টেণ্ডাৰ্ড বহুত হাই কিন্তু এনেকুৱা নহয় যে ইণ্ডিয়াই একো পোৱা নাই 2019 যে ৱৰ্ল্ড চেম্পিয়নশ্বিপ হৈছিলে আপোনালোকে সুধিছে চাগে বিজয় লেঞ্চি তেখেতৰ নাম বিজয় লেঞ্চি আৰু শ্ৰীধৰ অজিত হৰিদাস তেওঁৰ নাম অজিত হৰিদাস তাহাঁতে গ'ল্ড মেডেল পালে বহুত মানে ভাল খেলি এয়া কৰি তাহাঁতে গ'ল্ড মেডেল পালে সেইটো ফাৰ্ষ্ট টাইম যে আজি ইন দ্য হিষ্ট্ৰী অফ ইণ্ডিয়া মাষ্টাৰ্ছত ক'ৰবাত এটা গ'ল্ড আহিছে আৰু এইবাৰো আশা কৰোঁ যে বহুত প্লেয়াৰ যাব ভাল পাৰফৰ্মেঞ্চ এটা হ'ব কাৰণ ষ্টেণ্ডাৰ্ডটো যিহেতু হাই এতিয়া এক্সপিৰিয়েঞ্চৰো এটা বহুত এয়া আছে তাহাঁতে কিছুমান প্লেয়াৰ্ছ নতুনকৈ যাব তাহাঁতে দেখা নাই ষ্টেণ্ডাৰ্ডটো কি তাহাঁতে নিজৰ বেষ্টটো দিব তেওঁ নিজৰ বেষ্ট দিব তেওঁৰ পাৰ্টনাৰটো তেওঁক ছাপৰ্ট কৰিব লাগিব তো আশা ৰাখোঁ যে ভাল কৰিব বুলি এইটো বেষ্ট উইচেছ থাকিল যোন যাব এতিয়া মানে পূৰা ইণ্ডিয়া টীমটোৰ কাৰণে আৰু অসমৰো তেনেকুৱাই মই কৈছোঁ কাৰণ অসমৰ প্লেয়াৰখিনি যিখিনি যাব তেওঁলোক ফাৰ্ষ্ট টাইম যাব তো তাহাঁতৰ নিজৰ প্ৰিপেৰেশ্যন অ'কে কিন্তু তাতে গৈ তাহাঁতৰ ড্ৰখন কেনেকুৱা পৰে ষ্টেণ্ডাৰ্ডটো কি পায় সেইটোৰ ওপৰত বাকীখিনি ডিপেণ্ড কৰিব নিশ্চয়কৈ এয়া আমিও আশা কৰিম যে তেখেতসকলে বাহিৰত গৈ পেলাই এই সুনাম কঢ়িয়াই আনক অসম তথা ভাৰতলৈ আৰু এটা প্ৰসংগ মই উল্লেখ কৰিব বিচাৰিছোঁ যে বিগত সময় জুৰি আপুনি প্ৰায় 1987 পৰা এইখন ক্ষেত্ৰৰ লগত জড়িত হৈ আছে আপুনি বহুকেইটা পদক আপুনি অসমক দিছে ভাৰতক দিছে মই সুধিব বিচাৰিছোঁ যে আপুনি কিমানখিনি সফলতা অৰ্জন কৰিছে যদি আপোনাৰ মুখেৰে শুনো মইতো থাৰ্ড ব্ৰঞ্জ পালোঁ আপোনাৰ 1989ৰ মিনি চাব জুনিয়ৰ নেশ্যনেলছ এইখন ইয়াত হৈছিলে বেংগলোৰত হৈছিলে তাৰপিছত তেতিয়া কি হয় জানে নাই মেডেলটো ব্ৰঞ্জ যদিও হয় নহয় খালি গ'ল্ড আৰু চিলভাৰটো দিয়ে আমাৰ মেডেল দিয়া ছিষ্টেমটো নাই কেটেগৰীটো তেনেকুৱা কৰে কিন্তু ফাৰ্ষ্ট ছেকেণ্ডটো দিয়ে থাৰ্ডটো এয়া কৰি থৈ দিয়ে তাহাঁতে নামটো দি থৈ দিয়ে তেনেকুৱা তাৰপিছত মই 1991 তাতেও ডাবলছত ছেমি ফাইনেলছ খেলিছোঁ চ' সেইটো এটা ব্ৰঞ্জ মেডেল আমাৰ কাৰণে সেইটো বম্বেত হৈছিলে তাৰপিছত মই নেশ্যনেল স্কুল গেমছত ব্ৰঞ্জ পালোঁ আমি থাৰ্ড হ'লোঁ মানে অল ইণ্ডিয়া লেভেলত সেইখন তাৰপিছত আৰু পাৰ্টিচিপেশ্যনটো মোৰ গোটেইখিনি নেশ্যনেলছত 98লৈকে আছে তাৰপিছততো মই খেলা বন্ধ কৰি দিলোঁ আৰু আমাৰ ষ্টেটৰ টাইটেলবোৰতো আছে আমাৰ মিনি চাব জুনিয়ৰ জুনিয়ৰ ষ্টেটৰ টাইটেলবোৰ আছে সেইবোৰ মেনশ্যন কৰিব মানে বহুত দীঘলীয়া হৈ যাব আৰু তাৰপিছততো নেশ্যনেল লেভেলত আমি খেলি আছোঁ জুনিয়ৰ নেশ্যনেলছত কোৱাৰ্টাৰ ফাইনেল ছেমি ফাইনেলছ আমি এনেকৈ খেলি আছোঁ আৰু আমাৰ নৰ্থ ইষ্টৰ যি খেলা হয় নৰ্থ ইষ্ট আপোনাৰ স্পৰ্টছ ফেষ্টিভেল তাতে আমি বহুতকেইটা ইভেণ্টত গ'ল্ড মেডেল পাইছিলোঁ সেইটো ছিকিমত হৈছিলে সেইবাৰ আৰু আমাৰ ইয়াতে যিটো ছিলেকশ্যন হয় মানে ইণ্ডিয়াৰ কাৰণে সেইটোতো আমি মানে অসম সদায় চেম্পিয়নে হয় মানে নৰ্থ ইষ্ট ৰিজনত অসম চেম্পিয়ন হয় চ' আমি সেইটো টীমৰো এটা পাৰ্টেই আছিলোঁ আৰু তাৰপিছত 98ৰ পিছত মই খেলা ষ্টপ কৰিলোঁ 2017 যেতিয়া মই ষ্টাৰ্ট কৰিলোঁ তেতিয়া মোক কোনো চিনি নাপায় মানে চবেই সুধিছে তুমি কোন তুমি খেলিছিলানে কিমান বছৰ হৈছে তোমাৰ খেলা সেইটো এটা মানে কুৱেশ্যন মাৰ্ক হৈ যায় চবৰ কাৰণে কাৰণ মই একদম আফটাৰ অল ইমান বছৰৰ পিছত কোনো আমাক চিনি নাপায় চব নতুন প্লেয়াৰ্ছ আহি গৈছে ক্লাব লেভেলছ প্লেয়াৰ আহিছে তাহাঁতি মানে অলৰেডি বহুত ভাল কৰি আছে ইণ্ডিয়ান চাৰ্কিটত ৱৰ্ল্ড চেম্পিয়নশ্বিপ অলমষ্ট দুবাৰ খেলিছে আমিতো ট'টেলি নিউ তেতিয়া মই নাই মই পুৰণা খেলা যেতিয়া মোৰ ষ্ট্ৰ'ক দেখিলে তেতিয়া তাহাঁতে নিজে আহি পেলাই মোৰ লগত কথা পাতে কৈছে তোমাৰ ষ্ট্ৰ'কে তোমাৰ খেলাটোৰ কথা কয় তেতিয়া ইণ্টাৰেষ্ট লৈ যে মই কোন জানিবলৈ চ' 2017ত মোক ব্ৰেক পালোঁ মই এটা মানে আমাৰ লীগ হয় কিছুমান যেনেকুৱা IPL হয় ফুটবল ISL হয় তেনেকুৱা আমাৰ বেডমিণ্টন এটা লীগ হয় সেই লীগবোৰৰ মানে অল অভাৰ ইণ্ডিয়াৰ প্লেয়াৰ্ছবোৰ এটা টীমত সেনেকুৱা হয় 10টা টীম হ'ল এই এটা টীমে মোক চিলেক্ট কৰিলে অকশ্যনত মোক কোনো নল'লে তাহাঁতি মোক ল'লে তাৰপিছত আমি খেলি পেলাই চিলভাৰ মেডেলটো পালোঁ সেইটো চণ্ডীগড় 2017 সেইটো মোৰ ফাৰ্ষ্ট ব্ৰেক আফটাৰ 20 years তাৰপিছত দে ৱাজ ন' ষ্টপিং বেক কাৰণ নিচাটোতো আছে চান্সো আছে এতিয়া তো খেলি গ'লোঁ তাৰপিছত 2018ত ভাইজাকত নেশ্যনেলছ এখন হ'ল মাষ্টাৰ্ছৰ নেশ্যনেলছ হ'ল সেইখনত মই ছেমি ফাইনেলছত হাৰিলোঁ সেইখনত মিক্স ডাবলছত আমি ছেমি ফাইনেলছত হাৰিলোঁ সেইটো আমাৰ ব্ৰঞ্জ মেডেল এটা আহিলে মোৰ আৰু সুমিত্ৰা পূজাৰীৰ 35+। তাৰপিছত 2018 গ'ল 2019ত গোৱাত নেশ্যনেলছ এখন হ'ল আকৌ মাষ্টাৰ্ছ নেশ্যনেলছ সেইখনৰ পৰা ৱৰ্ল্ড চেম্পিয়নশ্বিপ ছিলেকশ্যন হয় এভৰি 2 yearsত আমাৰ ৱৰ্ল্ড চেম্পিয়নশ্বিপখন হয় সেইবাৰ পলেণ্ডত হ'ব
তাতে পালোঁ কোৱাৰ্টাৰ ফাইনেলত হাৰিলোঁ মই WDত ৱুমেন্স ডাবলছত আৰু ব্ৰঞ্জ পালোঁ XD মানে মিক্স ডাবলছত তেতিয়া ইণ্ডিয়াৰ টীমৰ কাৰণে কোৱালিফাই হৈ গ'লোঁ সেইবাৰ ফাৰ্ষ্ট মই ইণ্ডিয়া খেলিছোঁ নিশ্চয়কৈ আপোনাৰ বহুত সফলতা আছে এনেকুৱা নহয় যে পাৰ্টিচিপেট কৰা মানে জিকিব লাগিব গতিকে ইণ্ডিয়াৰ হৈ বা অসমৰ হৈ বা ভাৰতৰ হৈ প্ৰতিনিধিত্ব কৰাটোৱে আটাইতকৈ ডাঙৰ কথা যিহেতু আপুনি প্ৰতিনিধিত্ব কৰিছে এয়া আমাৰ কাৰণে গৌৰৱৰ কথা আৰু মই সুধিব বিচাৰিছোঁ যে আপুনি যিহেতু আপুনি কৈছে যে 20 বছৰৰ প্ৰায় গেপ পৰিলে অলমষ্ট গতিকে মই সুধিব বিচাৰিছোঁ যে আপুনি যিহেতু এই ক্ষেত্ৰখনৰ লগত জড়িত হৈ আছে এক আৱেগ জড়িত হৈ আছে এই ক্ষেত্ৰখনৰ লগত আপোনাৰ বেডমিণ্টনক লৈ পেলাই মাষ্টাৰ্ছ বেডমিণ্টনক লৈ পেলাই এই যে আপুনি গেপ দিলে গতিকে এই সময়খিনি আপোনাৰ অনুভৱ কেনেকুৱা আছিলে যিহেতু আপুনি খেলিবলৈ পোৱা নাছিলে পেশ্যনটো মোৰ সদায় আছিলে আৰু যেতিয়াই খেলা হয় মই মোৰ ল'ৰা ছোৱালীক বা হাজবেণ্ডক লৈ যাওঁ যেনেকৈ ইয়াত আমাৰ নেশ্যনেল গেমছ হৈছিলে 2005ত তেতিয়া মই হাজবেণ্ডক লৈ গ'ল বোলাচোন খেলাখন চাওঁ মানে যিকোনো বস্তুৱে হওক মই সদায় ইম'চনেল মানে স্পৰ্টছ লৈ মই সদায় ইম'চনেল মোৰ হাজবেণ্ড সদায় ছাপৰ্টিভ আছিলে এইটো ক্ষেত্ৰত আৰু মোৰ ল'ৰা ছোৱালী মোৰ ছোৱালীও নেশ্যনেল গ'ল্ড মেডেলিষ্ট হয় ৰয়িঙত আণ্ডাৰ 13ত তাই খেলো ইণ্ডিয়াৰ আণ্ডাৰটো আছিলে এতিয়া যিহেতু পেণ্ডেমিক গোটেইখিনি ক্ল'জ ডাউন হৈ গৈছে আৰু মোৰ ল'ৰা সি এটা জাৰ্মান ক্লাবৰ আণ্ডাৰত ফুটবল ট্ৰেইনিং কৰে বেংগলোৰত RFC বুলি ৰেবেলছ ফুটবল ক্লাব চ' টোটেলি আমি 3জনে স্পৰ্টছত আৰু মই যিহেতু স্পৰ্টছ ভাল পাওঁ মই সিহঁতক স্পৰ্টছৰ লগতে কানেক্টেড ৰাখিছোঁ আৰু যেতিয়াই ক'ৰবাত খেলা হওক বেডমিণ্টন হওক বা যিকোনো হওক মই সদায় সিহঁতক লৈ যাওঁ যেতিয়া 4 বছৰ 5 বছৰ তেতিয়াৰ পৰা সিহঁতৰ সেইটো ডেভেলপমেণ্ট আহিলে স্পৰ্টছৰ ফালে আৰু কেতিয়াও মই জোৰ কৰা নাই যিটো খেলিব বিচাৰিছে খেলা বাট খেলা আৰু যেতিয়া মোৰ বেডমিণ্টন খেলা হয় টিভিত হয় মই সদায় চাওঁ যিহেতু মই খেলিব পৰা নাছিলোঁ বা বাচ্ছা সৰু কোনে চাব তাহাঁতক বহুত কথা আহি যায় আৰু ইমান বছৰ খেলা নাই কনফিডেঞ্চ এটা অট'মেটিকেলি কম হৈ যায় সেইটো তাৰপিছত মোৰ ফ্ৰেণ্ড এটা এবাৰ ইয়াতে আমাৰ নৰ্থ ইষ্ট স্পৰ্টছ ফেষ্টিভেল হয় মানে মাষ্টাৰ্ছৰ এখন টুৰ্ণামেণ্ট হয় তাতে সি ক'লে তুমি নেখেলা কিয় কৈছে ইমান বছৰ খেলা নাই মোৰ ৰেকেট নাই মই ধৰিব নাজানো নতুন স্ক'ৰিং ছিষ্টেম মই নাজানো মই কেনেকৈ খেলিম কৈছে তুমি আহাচোন তুমি মোৰ লগত খেলা সেইটো 2014ৰ কথা তাৰ লগত এসপ্তাহ প্ৰেক্টিছ কৰিলোঁ গোটেই গাৰ বিষ ইমান বছৰ খেলা নাই যিহেতু স্ক'ৰটো কেনেকৈ কৰে সেইটো নাজানো কাৰণ আগতে আমাৰ বেলেগ ছিষ্টেম আছিলে যিহঁতক খেলি দিলোঁ তাতেও মই থাৰ্ড হ'লোঁ তাৰ লগত এটা নিচা সোমাই গ'ল আকৌ এটা ষ্টাৰ্ট পালোঁ তাৰ নেক্সট ইয়েৰ আকৌ মই খেলিলোঁ সেইবাৰো মই থাৰ্ড হ'লোঁ তাৰপিছত হ'ব দিয়ে চান্স পালে খেলিম আৰু তাৰপিছত পূৰা 1 বছৰ আকৌ বন্ধ 2017 ভাবিলোঁ নাই এনেকৈ থাকিলে নহ'ব যিহেতু মই এটা এচিভ কৰি আছোঁ মোৰ ষ্ট্ৰ'কছ ঠিকে আছে মোৰ মুভমেণ্ট ঠিকে আছে আই শ্বুড ষ্টাৰ্ট এগেইন তো সেনেকৈ কৰি 2017 মই প্ৰফেচনেলি আকৌ খেলা ষ্টাৰ্ট কৰিলোঁ সেই যি খেলিলোঁ তে আজিলৈকে অন দ্য গো খেলিয়ে আছোঁ আৰু এতিয়া লিগছবোৰত তাৰমানে আমি সদায় ইয়াত থাকোঁ এতিয়া আমাক মানে প্লেয়াৰ লয় তাহাঁতি আমাক অকশ্যনত নিদিয়ে কাৰণ এইখিনি প্লেয়াৰ মানে অকশ্যনত নাযায় সদায় আমি তেনেকুৱা প্লেয়াৰ তাতে চ' 2019 যে ৱৰ্ল্ড চেম্পিয়নশ্বিপ খেলি আহিলোঁ এখন লিগ হ'ল চণ্ডীগড়ত মাষ্টাৰ্ছ লিগ হ'ল সেইখন প্ৰ' মাষ্টাৰ্ছ বেডমিণ্টন লিগ সেইখনতো গ'ল্ড মেডেল আনিলোঁ আমি তাৰপিছত এতিয়া 2020ত জয়পুৰত মাষ্টাৰ্ছ নেশ্যনেলছ এখন হ'ল যিখন আকৌ চিলেকশ্যন হয় ইণ্ডিয়া টীম সেইখনত আমি চিলভাৰ পালোঁ কিন্তু যোৱা বছৰ ৱৰ্ল্ড চেম্পিয়নশ্বিপ নহ'লে যি কাৰণ ক'ভিড আহি গ'ল তো এই বছৰ সেইকাৰণে সেইখন খেলা এইবছৰ হ'ব স্পেইনত তো এইবাৰ গোৱাত ছেপ্টেম্বৰ মাহত সেই এখন চিলেকশ্যন হ'ল তাতেও মই ব্ৰঞ্জ পালোঁ এতিয়া স্পেইনত আপকামিং মানে ৱৰ্ল্ড চেম্পিয়নশ্বিপ স্পেইনত হ'ব নৱেম্বৰ 26ৰ পৰা মই সেয়াই সুধিব বিচাৰিছোঁ যে আপোনাৰ সন্মুখত আৰু কি গেমছ আহি আছে এতিয়া আৰু সেই তাৰ বাহিৰেও এই ৱৰ্ল্ড চেম্পিয়নশ্বিপখন আছে তাৰপিছত আকৌ এইবাৰ নেশ্যনেলছ গুৱাহাটীত হ'ব 2022 নেশ্যনেলছখন গুৱাহাটীত হ'ব সেইখনলৈকে মানে লুকিং ফৰৱাৰ্ড টু ইট কাৰণ মোৰ নিজৰ হোম কোৰ্ট হ'ব সেইখন ভাবোঁ যে আশা কৰোঁ যে মানে বেষ্ট পাৰফৰ্মেঞ্চ দিব পাৰোঁ যাতে আৰু 2খনমান লীগ আছে বাই দ্য এণ্ড অফ দিছ ইয়েৰ তো সেই লীগ 2খনতো ভাবোঁ যে পাৰফৰ্ম কৰিব পাৰিম বুলি যিসকল খেলুৱৈ মাষ্টাৰ্ছ খেলিবৰ কাৰণে আগবাঢ়ি আহিব এই সময়ত গতিকে তেখেতসকলৰ উদ্দেশ্যে আপুনি কি আহ্বান জনাব শেষত চাওক পেশ্যনটো গেমৰ পেশ্যনটোতো লাগিবই আৰু ৰেগুলাৰিটি সদায় মেইনটেইন কৰিব যিকোনো কামত ৰেগুলাৰিটি এটা লাগিব আপোনাৰ নিজৰ ইচ্ছা এটা লাগিব কোনো বস্তু শ্বৰ্টকাটত আপুনি নাপায় মই 20 বছৰ কেতিয়াও ভবা নাছিলোঁ যে মই ৱৰ্ল্ড চেম্পিয়নশ্বিপ গৈ খেলিম এইটো মোৰ কাৰণে ড্ৰিম কাম ট্ৰু মই ইণ্ডিয়া ৰিপ্ৰেজেণ্ট কৰিম আৰু মই ফুকক কিয়ং কাপতো ইণ্ডিয়া ৰিপ্ৰেজেণ্ট কৰিছোঁ সেইটো হৈছে 2019তে ছেপ্টেম্বৰ মাহত সেইটো হৈছিলে আপোনাৰ জাকাৰ্টাত তাতেও আমি ভালেই খেলিছোঁ আপোনালোকে শুনিছে চাগে নামটো তৌফিক হিদায়ত বুলি তেওঁ চিলভাৰ মেডেলিষ্ট অলিম্পিকত আমি তাহাঁতৰ টীমৰ লগত হাৰিছোঁ সেইটো এটা ভাল পাৰফৰ্মেঞ্চ আছিলে আৰু এক্সপিৰিয়েঞ্চ এটা আছিলে আৰু মাষ্টাৰ্ছত মই এনকাৰেজ কৰোঁ যে খেলিব লাগে চব বস্তু টাইমত মেনেজ কৰি যদি নিজৰ এটা পেশ্যন আছে সেইটো সদায় আগবঢ়াই লৈ যাব লাগে কোনোদিনে পিছ পৰি থাকিব মই নোৱাৰোঁ কি সেইটো চিন্তা কৰিব নালাগে কিন্তু ডেডিকেশ্যন এটা লাগিব হাৰ্ড ৱৰ্ক লাগিব যিমানখিনি আপোনাৰ ষ্টেণ্ডাৰ্ড মতে আপুনি কৰিব লাগিব তেতিয়াই আপুনি ৰিজাল্টটো পাব
যিহেতু আপুনি এগৰাকী এতিয়া সাংসাৰিক মহিলা হয়, আপোনাৰ ল'ৰা ছোৱালীও আছে বা তেখেতসকলো স্পৰ্টছৰ লগত জড়িত, মই সুধিব বিচাৰিছোঁ যে এগৰাকী মহিলা হৈ পৰিয়াল থকাৰ স্বত্তেও আপুনি খেলৰ কাৰণেও আপুনি টাইম দিছে, মানে কেনেকুৱা আছে ঘৰৰ পৰা সহযোগিতা কেনেকুৱা এই ক্ষেত্ৰত কি ক'ব? ঘৰৰ পৰাতো 100% লাগিব। চাওক, যদি আপোনাৰ হাজবেণ্ড আপোনাৰ ল'ৰা ছোৱালী ছাপৰ্টিভ নহয়, আপুনি একো কৰিব নোৱাৰে। কাৰণ যিহেতু আমি এটা স্ফিয়াৰত থাকোঁ। চ' মই এইটোৱে কওঁ যে যোন ধৰক মহিলাই খেলে, সিহঁত হাজবেণ্ডবোৰে ছাপৰ্ট কৰিব লাগে, আৰু হাজবেণ্ডবোৰে যদি খেলে মহিলাবোৰে ছাপৰ্ট কৰিব লাগে। কাৰণ উইদাউট মানে ছাপৰ্ট অফ ইয়ৰ ফেমিলি ইট ইজ নট পচিবল এট অল। সেইটো মই 100% ক'ম। কাৰণ আপুনি টাইম ওলাব পাৰে, কিন্তু তাহাঁতে যদি ছাপৰ্ট নকৰে আপুনি যাই কেনেকৈ খেলিব? এতিয়া যিকেইদিন মই নাথাকোঁ বেক অফটোতো দিব লাগিব, ডমেষ্টিক হেল্প লাগিব আপোনাৰ। সেইকাৰণে ছাপৰ্টটো বহুত নেচেচাৰী। ফাৰ্ষ্ট আপোনাৰ মানে নিজৰ মানুহৰ ছাপৰ্টটো লাগিব, তেতিয়াহে আপুনি যিখিনি ভাবিছে সেইখিনি আপুনি ফুলফিল কৰিব পাৰিব। নিশ্চয়কৈ মই সাক্ষাৎকাৰৰ শেষৰ অংশ লাগিব বিচাৰিছোঁ যে শেষত সুধিব বিচাৰিছোঁ যে আপোনাৰ এই ক্ষেত্ৰখনক লৈ পেলাই মাষ্টাৰ্ছ বেডমিণ্টনক লৈ আপোনাৰ সপোন কি আছে, পৰিকল্পনা কি আছে, আশা কি আছে, কি ক'ব? পৰিকল্পনাটো মানুহৰ বহুত থাকে ধৰক, আৰু আশাও তেনেকৈ সেইটোৱে বিল্ড আপ কৰে আশাটো মানুহৰ। এতিয়া নেক্সট মই ভাবোঁ যিমান নেশ্যনেলছ আহিব, যিমান দিনলৈ পাৰোঁ ধৰক মই মোৰ বেষ্টটো দিব যাম। আকৌ ৱৰ্ল্ড চেম্পিয়নশ্বিপ হ'ব, তাৰ কাৰণে মই কোৱালিফাই কৰিম, ইণ্ডিয়া ৰিপ্ৰেজেণ্ট কৰিম, যিমান দূৰ পাৰোঁ মই খেলি থাকিম। আৰু যেতিয়ালৈকে মোৰ হেল্থে মোক পাৰ্মিট কৰে বা মোৰ এনভাইৰনমেণ্টে বা মোৰ চাৰ্কামষ্টেঞ্চে পাৰ্মিট কৰে, মই তেতিয়ালৈকে খেলিম। আৰু মই এইটোৱে কওঁ যাতে চবেই আগবাঢ়ি আহক, যাৰ যাৰ পেশ্যন আছে, যোনে খেলিব পাৰে, যোনে খেলিছিলে, সেই মানুহখিনি চব অকল বেডমিণ্টন বুলি নহয়, যিকোনো স্পৰ্টছতে হওক। কাৰণ তেনেকৈ ধৰক আৰ্ম ৰেচলিঙতো ভাল কৰি আছে, পাৱাৰ লিফটিঙতো ভাল কৰি আছে, টেনিছতো কৰি আছে। নিজৰ নিজৰ স্ফিয়াৰত আমি ওলাই আহক, টাইম দিয়ক, যিখিনি পাৰিছে যদি কৰিছে, নাই পৰা যদি দুখ নকৰিব। কাৰণ আমি যিখিনি ইমান দিনে কৰিছোঁ বা যিখিনি কৰিম সেইখিনি আমাৰ হাতত। নিজৰ ইচ্ছাটো ফাৰ্ষ্টত, তাৰপিছতহে বেলেগে আপোনাক পুছ আপ কৰিব। আৰু মই চবকে কওঁ যাতে ছাপৰ্ট কৰক, আমাৰ এডমিনিষ্ট্ৰেশ্যনে ছাপৰ্ট কৰক, আমাৰ ছিষ্টেমটোৱে ছাপৰ্ট কৰক, আমাৰ জাৰ্নেলিষ্ট বন্ধুবোৰে ছাপৰ্ট কৰক। কাৰণ জাৰ্নেলিষ্টটো আমাৰ প্লেয়াৰ্ছৰ লগত থাকেই, কিন্তু ছিষ্টেমটো আমাৰ লগত নাথাকে। যেতিয়া মানুহটোৱে পাৰফৰ্ম কৰে তাৰপিছত তাৰ একদম হাহাকাৰ কৰি দিব, এইটো মানুহ মাইলেজ। কিন্তু যেতিয়ালৈকে সেই পজিশ্যনটো তেওঁ নাপায়, তেওঁকতো কোনো চিনি নাপায়। অথচ কিমান ভাল ভাল প্লেয়াৰ আছে, কোনে কাৰ নাম জানে, কোনো কাকো এটা ফাইনেন্সিয়েল এড নিদিয়ে। যেতিয়া সি ষ্ট্ৰাইক কৰি দিয়ে তেতিয়াতো মানুহ লাইন লাগি যায় ন। তো ইনিচিয়েলি যেতিয়া মই ভাবোঁ মানে সৰুৰ পৰাই যেতিয়া মানুহক দিয়ে নহয়, অলপমান ৰিলেক্সেশ্যন থাকিব লাগে। তাৰ বাচ্ছা যদি খেলে স্কুলৰ পৰা থাকিব লাগে, ঘৰৰ পৰা থাকিব লাগে, য'ত খেলে তাৰ পৰা থাকিব লাগে, যে সেইটো বাচ্ছাটোক আমি কেনেকৈ আগবঢ়াই নিওঁ। কাৰণ অকল ফেমিলি ছাপৰ্ট দি নহয়তো, আজি স্কুলত পঢ়িবই লাগিব, পৰীক্ষা দিবই লাগিব, মাৰ্কছ আনিবই লাগিব। কিন্তু যদি বাচ্ছাটোৰ 100% দিব হয়, সি সেইফালে লেকিং বিহাইণ্ড ন। চ' এডমিনিষ্ট্ৰেশ্যন বা ছিষ্টেমটো আমাৰ এইটো বস্তু চাব লাগে, যাতে কি কৰিলে ভাল হয় বেষ্ট। পঢ়া শুনাটো এটা পাৰ্ট, কিন্তু খেলা যদি ইণ্ডিয়াৰ নাম কৰিব পাৰে, পঢ়া শুনাটো কিমান মানুহে কৰে, তাৰ মাজত ভালো আছে বেয়াও আছে। কিন্তু স্পৰ্টছ পাৰ্চন এটা মানুহে জন্ম পায়, এইটো আপুনি বনাব নোৱাৰে। কিন্তু মানে একাডেমিকেলি আপুনি ষ্ট্ৰং হ'ব পাৰে, কিন্তু স্পৰ্টছমেনশ্বিপ আপোনাৰ থাকিব লাগিব। সেইটো আপোনাৰ গড গিফ্টেড ইনবৰ্ণ হ'ব লাগিব, মই ভাবোঁ দেই। কাৰণ সেইটো বস্তু আপুনি এটা বটলে ক্ৰেটাৰ কৰিব পাৰিব, তাৰপিছত সেই বাচ্ছাটো নিজে যাব। তাক যদি সেইখিনি নিদিয়ে সি কেনেকৈ কৰিব? তাক যদি বেৰিয়াৰ দি থাকে, সি জাম্প কৰোঁতে তাৰ টাইম বহুত লাগি যাব ন। সেইকাৰণে মই ভাবোঁ যে মানে ইণ্ডিয়াটো আৰু বহুত ভাল কৰিব পাৰে, অসমো পাৰে, অসমতো টেলেণ্টৰ কোনো কমি নাই। কিন্তু এই বেৰিয়াৰ্ছবোৰ ক্ৰছ কৰিব লাগে, মানুহখিনি ছাপৰ্ট কৰিব লাগে, মানে পলিটিক্সটো অলপ গুচাই দিব লাগে। খেলাটো খেলাই ৰাখিব লাগে মোৰ মতে। কাৰণ আমি 40 years মই খেলাৰ লগতেই জড়িত, 30 years আজি। চ' মই নিজে দেখিছোঁ, মই ফিল কৰিছোঁতো। এইটো শ্বাইন কৰাৰ পিছতো চবেই ভাল পাব, শ্বাইন কৰাৰ আগতে পলিচ কৰিব পাৰিব লাগিব প্লেয়াৰটোক, সেইটোৱে ফিল কৰোঁ। আৰু মানে এইখিনিতে মই আৰু এটা কথা সুধিব বিচাৰিছোঁ, যদিও সাক্ষাৎকাৰ শেষৰ অংশলৈ আহিছিলোঁ, কিন্তু আৰু এটা কথা সুধি লওঁ ইয়াতে। যিহেতু আপোনালোকে বিভিন্ন ঠাইত বিভিন্ন সময়ত আপোনালোকে পাৰ্টিচিপেট কৰিবলৈ যায়, মানে অৰ্থৰ দিশটো কেনেদৰে আপুনি পৰ্যালোচনা কৰিব? চাওক, যিমান হয় নিজৰ, খালি লিগত আমাৰ অ'নাৰ্ছবোৰে দিয়ে, আৰু তাৰ উপৰি আমি কেছ মানে গেমৰ মানিটোও পাওঁ। তাৰ বাহিৰে আপুনি যিমান মানে আপুনি ইয়াৰ খেলে ধৰক নেশ্যনেলছ খেলে, ইণ্টাৰনেশ্যনেল লেভেলত খেলে, মাষ্টাৰ্ছৰ কাৰণে চব পইচা ওৱান টু অল। পইচাটো পইচাই, তাহাঁতে মানে এণ্ট্ৰিৰো পইচা ল'ব, যিটো এণ্ট্ৰি মানে যাব BWFত যাব, যিটো সেইটোৰ কাৰণে আমাৰ এৰাউণ্ড 9,000 to 10,000 rupees হয়। ভিজা যিটো কৰিব লাগিব সেইটো আমি নিজে কৰিব লাগিব, ভিজাৰ এপইণ্টমেণ্ট পৰ্যন্ত আমি নিজে ল'ব লাগিব, আমাক মানে একো কৰি নিদিয়ে। চ' পইচাটো মানে গোটেইখিনিয়ে যায়, বাকী মেণ্টেল ষ্ট্ৰেছখিনিও নিজৰ, হাৰ্ডৱৰ্কখিনিও নিজৰ। তো গৌৰৱটো ভাৰতৰ বা অসমৰ গৌৰৱো নকৰে। এতিয়া মই যদি কওঁ নহয়, সঁচা কথা, গৌৰৱো নকৰে। মাষ্টাৰ্ছক লৈ কোনো গৌৰৱ নকৰে, আপুনি নিজকে নিজে কৰিব লাগিব। আৰু কাৰণ দেখিছোঁতো, আমি খেলি অহাৰ পিছত বা খেলিব যোৱাৰ আগতে যিটো হ'ব লাগেতো একো নহ'লে। তো কিছুমান ষ্টেটত হয়তো কৰে, একনলেজ কৰে, কিছুমানে নকৰে। কিন্তু
যিটো লেভেলত কৰিবলৈ আজি ক্ৰিকেটাৰ যদি ইণ্ডিয়া টীম ভাল কৰে কিমান মাইলেজ পায়, কিন্তু সেইটো লেভেলতে যে মাষ্টাৰ্ছ এটা কৰে চাওক, এটা 35% মাষ্টাৰ্ছ বুলি কোৱা হয়, সেইটোত শ্বাইন কৰা বহুত কষ্ট। য়াং এজতো চবেই শ্বাইন কৰিব পাৰে, যিমানখিনি কৰে য়াং এজতো মানুহৰ এনাৰ্জিও থাকে, চব থাকে, ৰিচৰ্চো থাকে, কিন্তু সেইটো লেভেলত যেতিয়া যাই পেলাই কৰে সেই মানুহটোক যেতিয়া একনলেজমেণ্ট নাপায় সি অট'মেটিকেলি ভাঙি যায়। তো আমি সেই আমাৰ ফ্ৰেটাৰ্নিটিটোৰ পৰা আমি সদায় তেওঁক মানে একনলেজ কৰোঁ, যোনে যি ইভেণ্টতে নেখেলক, যিয়ে পাইছে যিমানখিনিয়ে পাইছে আমি এটা টীম হিচাপে আমি তাহাঁতক একনলেজমেণ্টটো দিওঁ। কিবা আহ্বান থাকিব নেকি ক্ৰীড়া বিভাগ বা মানুহ হ'লে এই ক্ষেত্ৰত? যিহেতু আমি এনেকুৱা এখন কাণ্ট্ৰি য'ত য'ৰ ছাপৰ্ট আছেও নাইও, খেলক, যিমান পাৰে খেলিব লাগে, মানুহে স্পৰ্টছো এনকাৰেজ কৰিব লাগে। আৰু মই সদায় কওঁ যে যাতে গভৰ্ণমেণ্ট হওক বা এডমিনিষ্ট্ৰেশ্যন হওক সদায় মানে প্লেয়াৰখিনি আগবঢ়াই নিব লাগে, অলপেই হওক, তাৰপিছত কি কৰিব তাৰ পিছৰ কথা, সেইখিনি তাক ছাপৰ্ট দিব লাগে। আমাৰ এছ'চিয়েশ্যনবোৰৰ কথা কওঁ, কোনো ধৰণৰ মানে এয়া বায়াছ ফিলিং ৰাখিব নালাগে, ই এনেকুৱা, ইয়াৰ বাপেক এনেকুৱা বা ই এনেকুৱা খেলিছে, তাক চাব লাগে, তাৰ টেলেণ্টটো জাজ পিছতহে আপুনি কৰিব পাৰে, কাৰণ টেলেণ্ট চবৰে আছে। আৰু সেনেকৈ যদি মানে নিষ্পক্ষভাৱে যদি মানুহটোক জাজ কৰে নহয়, নিশ্চয় বহুত ভাল ৰিজাল্ট আহিব, মই সেইটোৱে ভাবোঁ। আৰু নিশ্চয়কৈ আমিও আশা কৰিম যে এইসকল মাষ্টাৰ্ছ বেডমিণ্টন খেলুৱৈক ৰাজ্য ক্ৰীড়া বিভাগে তথা অসমৰ ক্ৰীড়াপ্ৰেমী ৰাইজে আদৰি লওক, তেখেতক যি গুৰুত্ব পাব লাগে তেখেতক গুৰুত্ব সন্মান প্ৰদান কৰক। এই আশাৰে মই এই সাক্ষাৎকাৰৰ পৰা বিদায় ল'ব লাগিব এই মুহূৰ্তত। বাইদেউ, আপুনি ইমানখিনি সময় দিয়াৰ বাবে আপোনাক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। ধন্যবাদ আপোনালোককো, আৰু বেষ্ট অফ লাক অলিম্পিয়ালে, যাতে আপোনালোকে আৰু ভাল কাম কৰি যাব পাৰে, আমাৰ ভিউজবোৰ আগবঢ়াই যাব পাৰে, আৰু মানুহে যাতে জানক যে মানে কোন আছে অসমত ইণ্টাৰনেশ্যনেল লেভেলত খেলা বা কিমান ভাল কৰিব পাৰে, যিকোনো ফিল্ডতে হওক, ধৰক কালচাৰো হ'ব পাৰে, স্পৰ্টছো হ'ব পাৰে, ডান্সো হ'ব পাৰে, টেলেণ্টটোক সদায় মানে এপ্ৰিচিয়েট কৰিব লাগে মানুহে, মই সেইটোৱে। নিশ্চয়কৈ এয়া আছিল মাষ্টাৰ্ছ বেডমিণ্টন খেলুৱৈ মধুস্মিতা বৰুৱা বাইদেউ। তেখেতৰ মুখেৰে বেডমিণ্টন ক্ষেত্ৰখনৰ বহু কথা জানিলোঁ। তেখেতৰ যি আহ্বান আছে সেই আহ্বান যাতে ক্ৰীড়া বিভাগ তথা ৰাইজে আঁকোৱালি লয়, এই আশাৰে মই চিন্ময় বৰা এই বিশেষ সাক্ষাৎকাৰৰ পৰা বিদায় লৈছোঁ। চাই থাকিব অলিম্পিয়া স্পৰ্টছ। ধন্যবাদ। হিন্দৱে এক্সক্লুচিভ শ্ব'ৰুমে এতিয়া আপোনালৈ লৈ আহিছে অটো ক্লিন চিমনিত ইজি EMI ফেচিলিটি, যি 13,500 পৰা আৰম্ভ, আৰু এতিয়াও পাওক চিমনিত দিৱালী ডিছকাউণ্ট আপ টু 40%। আহক হিন্দৱেৰ এক্সক্লুচিভ শ্ব'ৰুম, ৰাজগড় ৰোড, নিয়াৰ পেট্ৰল পাম্প, গুৱাহাটী। অধিক তথ্যৰ বাবে গুগল কৰক কস্মিক এপ্লায়েন্সেছ।